আজি যেহেতু অসম আৰক্ষীৰ সংযুক্ত লিখিত পৰীক্ষা অনুষ্ঠিত হৈছে আৰু মই তেজপুৰৰ এক পৰিৱেশ দেখুৱাব বিচাৰিম আৰু তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় এই পৰীক্ষা কেন্দ্ৰটো ঠিক 10 বজাৰ লগে লগে পৰীক্ষা অনুষ্ঠিত হ'ব আৰু তাৰ পূৰ্বে দেখা পোৱা গৈছে এই মুহূৰ্তত পৰীক্ষাৰ্থীসকল আহিছে আৰু শোণিতপুৰ জিলাত সৰ্বমুঠ 15টা পৰীক্ষা কেন্দ্ৰত আজি 868 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব আৰু সম্পূৰ্ণ কটকটীয়া নিৰাপত্তা বিহু ইতিমধ্যে গঢ়ি তোলা হৈছে আৰু পৰীক্ষা শান্তিপূৰ্ণ আৰু সুচাৰুৰূপে যাতে সুকলমে অনুষ্ঠিত হয় তাৰ বাবে জিলা প্ৰশাসনে ইতিপূৰ্বে কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে আৰু পৰীক্ষা কেন্দ্ৰত মোবাইল ফোনকে ধৰি ইলেক্ট্ৰনিক যিকোনো ডিভাইচ বা অন্যান্য সামগ্ৰী নিয়াত বাধা প্ৰদান কৰা হৈছে আৰু প্ৰতিগৰাকী পৰীক্ষাৰ্থীক তেওঁলোকে তন্নতন্নকৈ এই মুহূৰ্তত তেওঁলোকক পৰীক্ষা কৰা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা পৰীক্ষাৰ্থীসকল আহি যিহেতু উপস্থিত হৈছে আমি পৰিৱেশটো দেখুৱাইছোঁ তেজপুৰ পৰীক্ষা কেন্দ্ৰৰ পৰা আৰু এই মুহূৰ্তত যিহেতু পৰীক্ষাৰ বাবে সাজু হৈ আহিছে পৰীক্ষা কি ক'ব আপোনালোকৰ ধন্যবাদ থাকিল মানে আৰু নতুন বছৰ শুভেচ্ছা দিলোঁ আৰু এনে আমি সুন্দৰ কৰি প্ৰচেছ চলি আছে পৰীক্ষাৰ ইয়াত আমাৰ 800 ষ্টুডেণ্ট আছে ইয়াত 22টাৰ মতে পৰীক্ষা চলাইছোঁ বাকী সুন্দৰ কৰি চলি আছে ফিক্সিং পৰীক্ষা এনেই 10 বজাৰ পাব 10 বজাৰ পৰা 12টাত শেষ হ'ব পৰীক্ষা 2 ঘণ্টা বাকী এনে আমি এতিয়া 8টাৰ পৰা আমি সোমাব পাৰিছোঁ কেণ্ডিডেটসমূহ আজি কেইটা পদৰ বাবে এইটো পদ আমাৰ ইয়াত 800 আছে কিন্তু এইটো মানে কিমানটা পদ আছে এইটো মানে নিশ্চিতভাৱে যিহেতু দেখা পোৱা গৈছে 10 বজাৰ লগে লগে ঠিক পৰীক্ষা অনুষ্ঠিত হ'ব আৰু এইসকল পৰীক্ষাৰ্থী আহিছে আৰু তেওঁলোকে নাম ফলকত নিজৰ নাম তেওঁলোকে মুহূৰ্তত পৰীক্ষা কৰিছে আৰু তাৰপিছতে যিহেতু পৰীক্ষাৰ্থীসকল পৰীক্ষাত অৱতীৰ্ণ হ'ব মই বিভিন্ন যিহেতু পৰীক্ষাৰ্থীসকল আছে মই তেওঁলোকৰ পৰা জানিব বিচাৰিম তোমালোক ক'ৰ পৰা আহিছা হয় বিভিন্ন পৰীক্ষাৰ্থী আছে মই প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম এই মুহূৰ্তত ভণ্টি ক'ৰ পৰা আহিছে মোৰ ঘৰ গহপুৰত হয় কেনেকুৱা প্ৰিপাৰেশ্যন কেনেকুৱা অলপ কৰিছোঁ আৰু আশাবাদী হয় আশাবাদী আপুনি অভিভাৱক মাতৃ হয় কি ক'ব আপোনাৰ ছোৱালী দিব ন ছোৱালীয়ে দিব কষ্ট কৰিছে নহয় জানো ফলটো ভগৱানেও দিব লাগিব নিজৰ যত্নটো আছে আশা ৰাখিছোঁ আৰু নিশ্চিতভাৱে এই মুহূৰ্তত যিহেতু পৰীক্ষাৰ্থীসকল বিভিন্ন প্ৰান্তৰ পৰা আহিছে মই তেওঁলোকৰ কাষলৈকে আহিব বিচাৰিম ক'ৰ পৰা আহিছে আমি বৰচলাৰ পৰা দেখি বৰচলাৰ হয় কি ক'বা কিমান দূৰ আশাবাদী আশা আছে আৰু আৰক্ষীৰ তোমাৰ চইচ নেকি চইচ কি ক'ম আৰু আহিছোঁ দি চাম কেনেকুৱা হয় ভাল হ'লে ভাল হ'ব বেয়া হ'লে বেয়া হ'ব আৰু ভাল হ'লে ভাল নিশ্চিতভাৱে এনেদৰে দেখা পোৱা গৈছে যিহেতু 10 বজাৰ লগে লগে পৰীক্ষা অনুষ্ঠিত হ'ব আৰু এই মুহূৰ্তত তেজপুৰ এই যি চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰ তাত পৰীক্ষাৰ্থীসকল আহিছে আৰু জিলাখনৰ সৰ্বমুঠ 15টা পৰীক্ষা কেন্দ্ৰত অসম আৰক্ষীৰ সংযুক্ত লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব আৰু 868 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব আৰু পৰীক্ষা যাতে শান্তিপূৰ্ণ সুকলমভাৱে অনুষ্ঠিত হয় তাৰ বাবে ইতিমধ্যে আৰক্ষী প্ৰশাসন আৰু জিলা প্ৰশাসনৰ প্ৰস্তুতি চলাইছে আৰু সকলো আশাবাদী চাকৰিতে লাগে আৰু অসম আৰক্ষীক প্ৰতি যি সেৱা সেই সেৱাৰ মনোভাৱ লৈ তেওঁলোক আহিছে আগবাঢ়ি আৰু সকলোকে এই মুহূৰ্তত আমিও জনাইছোঁ অলেখ শুভকামনা আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ